আপুনি যদি জয় কৃষ্ণ কোৱা অভ্যাস কৰিছে আপোনাৰ ভক্তি হৈ গ'ল। নাম কণ্ঠত আহিছে কাৰ? ভকতৰ কণ্ঠত কৈছে ভকতিকে মাত্ৰ কৰিবে নিশ্চয় জীৱন তাৰ সাম্ফল। নাম লৈছে মানে আপুনি ভকত হৈ গ'ল। তাকে ভক্তিটো পূৰ্ণভাৱে নাম অপৰাধত নপৰাকে আপুনি ধৰি থাকিব পৰাটো বহুত ডাঙৰ কথা। উল্লেখ কৰিছে নামক নধৰি মৰে কৰ্ম কৰি নুগুছে মনৰ মল। যদি আপুনি নামো নলয়, ভকতৰ সংগও নকৰে, যে কোনোবা কৰ্মকাণ্ডে থাকিয়ে জীৱনটো পাৰ কৰিম, আপুনি পাৰ হ'ব নোৱাৰিব। লিখিছে ইয়াত আপুনি মই কিমান বাৰ নৰকলৈ গৈছো হিচাপ নাই, গম পায়নে বাৰু? বহুত বাৰ গৈছো আপুনি মই নৰকলৈ। স্বৰ্গলৈ আমি কিমান গৈছো হিচাপ নাই। এই স্বৰ্গ নৰক পৃথিৱী অহা যোৱা কৰি আছো কাৰণে আমি বৈকুণ্ঠলৈ যাব পাৰো, গম পাইছে? কাৰণ পৃথিৱীখন সৃষ্টি হোৱাৰ দিনাই প্ৰভু ভগৱন্তই জীৱবিলাকক নিজৰ সৃষ্টি কাৰ্য ৰচনাৰ বাবে পৃথিৱীলৈ পঠাই দিলে আৰু কৈছে যে তোমালোকে খুব কান্দিছিল জীৱবিলাকে, প্ৰভু আপোনাৰ পৰা এৰা এৰি হ'বলৈ আমাৰ মন নাই, আকৌ কেতিয়া পাম? ভকতৰ সংগত তুমি যেতিয়া মোৰ নাম ল'বা, মোৰ নামক তুমি সাৰথি কৰি ল'বা, নামৰ নৌকাত উঠি মোৰ ওচৰলৈ আহিব পাৰিবা। আমি সেই নাম পাইছিলো যদিও তাক আমি সুদৃঢ়ভাৱে ল'ব পৰা নাই। এতিয়াও আমি বহুতে নাম পাইছো, সুদৃঢ়ভাৱে বহুতে ল'ব পৰা নাই। কাৰোবাৰ সন্দেহ আছে, কাৰোবাৰ বিশ্বাস কম আছে। সুদৃঢ়টো বহুত ডাঙৰ কথা। ইয়াতে লিখিছে শাস্ত্ৰই কৈ গৈছে স্বৰ্গ নৰকক কৰৈ আয়া জাত পৰম মলিন মতি নাহি নাহি জানা ইটো সংসাৰত নাম বিনে আন গতি। আমি আমাৰ জীৱনত নাম পাইছোই আগতে, আমি তাৰ ওপৰত বিশ্বাসটো সম্পূৰ্ণ নাই। আমি মৃত্যুৰ সময়ত অন্যবোৰ চিন্তা কৰি কৰ্ম ফলে কেতিয়াবা স্বৰ্গলৈ গৈছো। স্বৰ্গত যোৱা মানে নাম শূন্য শেষ হলে আকৌ নৰক যাবই লাগিব। নৰকতো আপোনাক সদায় নাৰাখে, নাম অপৰাধীখিনি বাহিৰে। নাম অপৰাধী কিন্তু সদায় ৰাখে। নাম অপৰাধীয়ে নৰকত পচি পচি মৰি যায়, পৃথিৱীলৈ অহাৰ চান্স নাপায়। বহুত ডাঙৰ কথা। এটা শাস্ত্ৰত লিখা আছে, নাম অপৰাধী কীৰ্তনত চাব, যিজন বেছি নাম অপৰাধী, নাম তেওঁ অপৰাধ মোচন কৰিব নোৱাৰিলে নৰকলৈ গ'ল, পচি পচি তাত তেওঁ উৱলি যাব, তাৰ পৰা পৃথিৱীলৈ তেওঁক কিন্তু নপঠায়। লিখিছে যে আমি অহা যোৱা কৰি আছো, নামক সুদৃঢ়ভাৱে ল'ব পৰা নাই। এইবাৰো যদি আমি খুলুক কৰিছে, এইবাৰো নাম পাইছো হয়, কিন্তু দৃঢ় হ'ব লাগিব। জীৱনৰ অন্তিম সময়ত উশাহ এৰোতে নাম লোৱাৰ যিটো মহিমা, এইটো বহুত ডাঙৰ কথা। ইয়াতে লিখিছে পৰম উপনি কথা ইটো যিটো শুনৈ ভনৈ ভক্তি ভাৱে নপাই যাতনাক জমদূতে তাক চকু মেলি নাচায়। অজামিলৰ উপাখ্যান ইমান গোপনীয় তত্ত্ব, অজামিলৰ উপাখ্যান শুনি নামৰ মহিমা বুজি নাম লোৱা ব্যক্তিক জমদূতে বোলে চকু বেকাকেও নাচায়। পস্তাই থৈছে নহয়, খুব খাই থৈছে। বেলেগ কৈছে চকু মেলিও নাচায়। যদি কোনোবা মন্দ বুদ্ধি একো বুজি পোৱা নাই, অকৰ্মই কৰি আছে, তথাপিও যদি তেওঁৰ নামৰ প্ৰতি বিশ্বাসটো আছে, বিষ্ণুৰ ভুৱনত মঞ্চ, বিষ্ণুৰ ভুৱন মানে বৈকুণ্ঠত। বাক্যটো দিছে যদ্যপি অধম মহামন্দ বুদ্ধি অধৰ্ম অকৰ্মক সঞ্চয়। বেয়া কাম কৰিলেতো অকৰ্মবিলাক সঞ্চিত হৈয়ে থাকিব, তথাপি ই কথা শুনন্তে ভুনন্তে বিষ্ণু ভুৱনত বঞ্চয়। অজামিলৰ উপাখ্যানৰ ইমান শক্তি আছে, কোনোবাই যদি ইয়াক একেবাৰে মন্দ বুদ্ধি, একেবাৰে পূৰ্বক মানুহে এনেও শুনা পায়, তথাপি বোলে মুক্ত হৈ বৈকুণ্ঠলৈ যাব। অজামিলৰ উপাখ্যানৰ মহিমাটো কৈ আছে। কৈছে আকৌ অদভূত নেদেখিবা ৰাজা, নামৰ মহামহিমা পাপৰ অন্তক কি কৰিব নামক, নামেকে মুখ্য ৰক্ষিমা। হে মহাৰাজ, তুমি আচৰিত নহবা।
এইটো নামৰ মহিমাই প্ৰভু ভগৱন্তে নিজৰ নামৰ মহিমা কৈ নিজে শেষ কৰিব নোৱাৰে কৈছে অল্পে সাধে গতি বিস্তরত কোন কাম জগত নিস্তারে মোর একু একু নাম অল্পে সাধে গতি অকণমানতে কাম হৈ যায় কিন্তু বিশ্বাসটো লাগিব লোকত প্ৰসিদ্ধ যিটো মোৰ নাম ছয় দেও তাৰ লেখ সখী শুনা ধনঞ্জয় অৰ্জুনে সুধিছিল প্ৰভু কি নামেৰে মাতিলে তোমাক কাম হ'ব কৈছে মোৰ নাম প্ৰত্যেকটোৱে শক্তিশালী একো একো নাম মোৰ জগত উদ্ধাৰ স্মৰণতে কৰৈ সমস্ত পাতকত নিস্তাৰ নাম নলৈ মনত পেলালেও কি হৈ যাব উদ্ধাৰ হৈ যাব উল্লেখ কৰিছে যে পদ্মনাভ বিভু শম্ভু প্ৰভু ভগৱন্ত মোৰ কিমান নাম আছে মই নিজেই নাপাওঁ অন্ত প্ৰত্যেকজন ভকতে কোনো কাৰ্য কৰিব তেওঁক একো একোটা নাম দি দিছে নিজেই নাজানে কিমান আছে বুলি শাস্ত্ৰই শিকালে পাপৰ অন্ত কৰিব জাত সম নাই পাতকী লোকৰ মন্দ দ্বিজ অজামিল অশ্ৰদ্ধাই নাম স্মৰণতে তাকো বৈকুণ্ঠ নিল চাওক মহাৰাজ অশ্ৰদ্ধাক মাতিছিল শ্ৰদ্ধাৰে মাতা নাই পুত্ৰক মাতোতেই বৈকুণ্ঠলৈ গ'ল আপুনি যদি শ্ৰদ্ধাৰে নাম লয় শ্ৰদ্ধাৰে যদি ভক্তি কৰে তেতিয়াহ'লে আপুনি কিমান ওপৰত থাকিব অজামিলে অশ্ৰদ্ধাক লওঁতেও বৈকুণ্ঠ পালে আনন্দে যিটো জনে তোমাক ভজে স্বামী তাহাৰ মহিমা কি কৰিব আমি বেদস্তুতি লিখিছে আপুনি যদি আনন্দ মনেৰে কৃষ্ণৰ গুণানুকীৰ্তন কৰিছে নাম লৈছে আপোনাৰ নিজৰ মহিমাতে নিজে প্ৰকাশ হৈ আপোনাক সকলো মানুহে শ্ৰদ্ধা কৰা আৰম্ভ কৰিব পুৰিহ বিশ্বাসে এক শৰণ লৈ যদি নাম লয় ব্যক্তিজনৰ কি হ'ব পাৰে মুখত যদি নাম থাকে আপুনি মৃত্যুৰ পিছত মুক্তি পোৱাৰ চিন্তা কৰিব নালাগে এই জীৱনতে মুক্ত বহুত ডাঙৰ কথা ইয়াতে উল্লেখ কৰিছে যে যিটো ভকতৰ মৰিবে নালাগে জীৱনতে পাইলে মুক্তি সমস্তে শাস্ত্ৰৰ চাৰিও বেদৰ পহিলো তত্ত্ব যোগতি কোনসকল মুক্ত হৈছে গম পাইছেনে যিসকলে ইস্কনত হৰে কৃষ্ণ নাম বাক্য প্ৰচাৰ কৰি ফুৰিছে আপোনালোকে চাব যে আজিকালি প্ৰচাৰ মাধ্যমত দেখা যায় পৃথিৱীৰ বিভিন্ন বেলেগ বেলেগ দেশৰ যিসকল ভক্ত তেওঁলোকে প্ৰভু ভগৱন্তৰ নাম গুণ ইমান ধুনীয়াকৈ বাটে পথে গাই ফুৰিছে কামেই শেষ হৈ গ'ল বহুত ডাঙৰ ডাঙৰ ব্যক্তি সেইবিলাক কৰোড়পতি সকলোবোৰ দান কৰি দিলে ইস্কনৰ নামত মন্দিৰতে যি পায় সেই সন্তুষ্ট কাম হৰে কৃষ্ণ নাম প্ৰচাৰ সেইসকল জীৱনতে মুক্ত আপুনি মই মুক্ত হ'ব পৰা নাই সংসাৰত আছো টকা পইচা চিন্তা আছে এতিয়াও সংসাৰৰ দায়িত্বত আছো আপুনি মই কিন্তু জীৱনতে মুক্ত হ'ব পৰা নাই কিন্তু শাস্ত্ৰই কৈ আছে কৃষ্ণ ভক্তসকল জীৱনতে মুক্ত হৈ যায় আপোনালোকে অকণমান যদি নেট চোৱা অভ্যাস কৰে ফেচবুকতো আজিকালি দিয়ে হোৱাটছএপ আপোনালোকে ইউটিউবতো চাৰ্চ কৰিলে পাব কৃষ্ণৰ ভক্তবিলাকক দেখা যায় এই বাক্যটোৰ ক্ষেত্ৰত তেওঁলোকৰ মুখত কেৱল নাম কৃষ্ণৰ গুণানুকীৰ্তনে তেওঁলোকৰ জীৱন এটা আৰু কেইটামান কথা আছে জ্ঞানী যিসকলে ব্ৰহ্ম চিন্তা কৰি যোগ সাধনা কৰিছে জ্ঞানী কৰ্মী যিসকলে কৰ্মকাণ্ডৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল কৈছে জ্ঞানী কৰ্মীজনে নজানে নামক ভকতৰ নমনি তেওঁলোকে নাম লৈ আছে কিন্তু যিহেতু তেওঁলোকে সম্পূৰ্ণ সমৰ্পণ কৰিব পাৰে ধৰি আছে নহয় এটা বুজিব পাৰিছে ধৰি আছে এটা তেওঁলোক সম্পূৰ্ণ সমৰ্পিত হোৱা
নাই। যেনেকৈ এজন উগ্ৰপন্থীয়ে চাৰেণ্ডাৰ কৰিছে, সমস্ত অস্ত্ৰ শস্ত্ৰ চৰকাৰক গোটাই দিব লাগিব। নিজৰ আত্মৰক্ষাৰ কাৰণে যদি এটা পিষ্টল ৰাখিছে, সি তেতিয়াও কিন্তু চাৰেণ্ডাৰ কৰা সম্পূৰ্ণ হোৱা নাই। আমাৰ মাজৰ ভকতখিনিও দুই এটা চেপেক ক'ৰবাত ৰাখি থোৱা দেখা যায়। প্ৰসংগতে শাস্ত্ৰই কৈছে কাৰণে কৈছে, ব্যক্তিগত অভিমত একো নাই। যেতিয়ালৈকে শাস্ত্ৰখন পুংখানুপুংখভাৱে পঢ়া নাছিলো, বুজা নাছিলো, চেপেক তেনেকুৱা ৰিভলভাৰ লগতো আছে। কিন্তু মই যেতিয়া গম পাই গলো যে পূৰ্ণাংগ মোৰ সমৰ্পণ হোৱা নাই, মই সমস্তবোৰ এৰি অনুৰোধ কৰিছো আপোনালোকে যত্ন কৰিব। কাৰণ কৃষ্ণই কৈছে, মহাভাৰততো খুব সুন্দৰভাৱে দেখা গৈছিল, যেতিয়ালৈকে দ্ৰৌপদীয়ে বস্ত্ৰহৰণ কৰোঁতে কৃষ্ণৰ ওচৰত সম্পূৰ্ণ সমৰ্পণ হোৱা নাছিল, তেতিয়ালৈকে কিন্তু বস্ত্ৰ দান কৰা নাছিল। যেতিয়া তাই গম পালে যে তেওঁ পাঁচপতিয়ে ৰক্ষা কৰিব নোৱাৰে, পিতামহ ভীষ্ম অপাৰক কৃষ্ণৰ বাহিৰে কোনো নাছিল, তেতিয়া তেওঁ দুহাত মেলি কৈছে, প্ৰভু তোমাৰ ওচৰত মই শৰণ ললো, তুমি যি কৰা কৰিবা। তেতিয়া কৃষ্ণই তেওঁক আগবঢ়াই গৈছে। ঠিক সেইদৰে হে নৰনাৰীসকল, ভাগৱতৰ সিদ্ধান্ত কৃষ্ণ শ্ৰেষ্ঠ, কৃষ্ণৰ নাম সৰ্বে সৰ্বা, আৰু সেই নামৰ লগত যদি আমি বিশ্বাসে, সুদৃঢ় বিশ্বাস বুলি কৈছে, সুদৃঢ় বিশ্বাসে যিজনে লৈলে কৃষ্ণটো এক শৰণ, আমাৰ শৰণবোৰ এক শৰণ হৈ থকা, আমাৰ শৰণবোৰ কৰবাত গণ্ডগোল থাকিব। সেইকাৰণে এক শৰণ উল্লেখ কৰিছে, জানি নিজ ধৰ্ম সততে মুখত নামৰ নেৰে কৃতত। যে এজন ব্যক্তিৰ নিজৰ স্বধৰ্মই হৈছে কলি যুগত হৰি নাম কীৰ্তন, স্বধৰ্ম। হৰিত ভকতি কৰে সৰ্বদাই, কৰিয়া কীৰ্তন কৰ্ম, মনুষ্য লোকত এহি মানে মাত্ৰ, পুৰুষ শ্ৰেষ্ঠ ধৰ্ম। প্ৰত্যেকজন ব্যক্তিৰে স্বধৰ্ম হৈছে হৰিৰ নাম শ্ৰৱণ কীৰ্তন। অতি সুন্দৰভাৱে যমদূত আৰু যমৰ সংবাদ লৈ যাব। কাৰণ ইতিমধ্যে প্ৰজাবিলৰ মুখবিলাক আমি শুনিলো, যমদূত কেইটাই তামোল দি খাই গুচি গৈছিল যমৰ ওচৰলৈ। তাৰ আজি কিছু পূৰ্বাভাস আজি আমি পাম। আহক আমি শ্ৰৱণ কৰোঁ।